के आने से मुकम्मल हो गई थी जिंदगी, दस्तके खुशियों ने दी थी, मिट गई थी हर कमी, क्यों बेवजह। हेलो नमस्कार, मैं ध्रुव अन्य এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মই আজি আহিছোঁ ৰাণী চাপৰি মা মনসা মন্দিৰত। এইটো মন্দিৰ আপোনাৰ ধাৰাপুৰৰ পৰা অলপ সোমাই পায়, যোনটো ধাৰাপুৰৰ পৰা আমাৰ এয়াৰপৰ্টৰ ৰাস্তাটো আছে, ৰাস্তাটো চিধা যে ব্ৰহ্মপুত্ৰ চাইডে যোৱা ৰাস্তাটো আহি সোমাই আহিলে পাই যাব। ইয়াতে আহিলোঁ, ভিতৰৰ পৰিৱেশ কি কেনেকুৱা সকলোবোৰ দেখাম। ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো বাহিৰৰ পৰিৱেশ আৰু ভিতৰত সোমোৱাৰ লগে লগে এটা পুখুৰী পাব। এইটো পুখুৰীত কাছু ভালেখিনিও আছে আৰু এক পেকেট বিস্কুট লৈ আহি এনেকৈ পেলাই দিলে কাছু দেখা পাব। এইটো মন্দিৰটো আৰু মন্দিৰৰ কাষতে লাগি থকা এইখন ফিল্ডখন ডাঙৰেই আছে, গাড়ী পাৰ্কিং কৰাৰ সুবিধা হয় আৰু ইয়াত খোৱা পানীৰ ব্যৱস্থা আছে, ভৰি হাত প্ৰসাদ ধোৱাৰ কাৰণে গোটেইখিনি ব্যৱস্থা আছে। এইটো মেইন মন্দিৰ আৰু ইয়াত আহিলে আপুনি প্ৰসাদখিনি লৈ আহিলে হ'ল। ইয়াতে বাচন পোৱা যায়, মন্দিৰৰ ফালৰ পৰা এইখিনি সুবিধা কৰি দিছে। আৰু এইটো এটা টিলিঙাটো বজাওঁ আৰু মন্দিৰৰ ভিতৰৰ পিনে সোমাই যাওঁ। আৰু এইটো মেইন মন্দিৰৰ ভিতৰত চাকি জ্বলোৱা মানা আছে, ইয়াতে এনেকৈ ব্যৱস্থা কৰি দিছে। মন্দিৰৰ ফালৰ পৰা প্ৰসাদ হিচাপত এনেকৈ খিচাৰি দিয়ে, খিচাৰি লওঁ আৰু আমি খাওঁ আৰু উভতি যাওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ত নতুন আহিছে যে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই, জয় আই অসম।